অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সকলোৰে একাউণ্টত সোমাই যায়, কিন্তু এইবাৰ 10 ডিচেম্বৰ পাৰ হৈ গ'ল, এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। যদি আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, কিন্তু এই মাহত আপোনালোকৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা কিমান তাৰিখে লাভ কৰিব? আৰু যিসকলে অহা মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই আৰু ডকুমেণ্ট জমা কৰিছিল, সেইসকলে কিমান তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব? মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যিসকলে জুন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা নাপায়, সেইসকলে আৰু যিহেতু ডকুমেণ্ট জমা কৰিছিল, এতিয়া সেইসকলে কিমান তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব? আৰু যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, কিন্তু ডিচেম্বৰৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, সেইসকলে কিমান তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব? মই আজি এইটো ভিডিঅ'ত A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, নৱেম্বৰ মাহতে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে, সেইসকলৰ কাৰণে কিন্তু আজি ডাঙৰ আপডেট আহি গ'ল। যিহেতু 10 ডিচেম্বৰত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, নৱেম্বৰ মাহত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে, তেনেহ'লে কিন্তু ডিচেম্বৰ মাহৰ পইচা আপোনালোকৰ একাউণ্টত সোমাই গৈছে। ইয়াত চাব, যিসকলে অৰুণোদয় আঁচনিৰ পইচা নৱেম্বৰ মাহত লাভ কৰিছিল, সেইসকলৰ একাউণ্টত কিন্তু ডিচেম্বৰ মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা 11 বছৰ লগে লগে সোমাই গৈছে। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা চেক কৰা নাই বা নাজানে, তেনেহ'লে আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰিব। 10 ডিচেম্বৰত কিন্তু অৰুণোদয় আঁচনিৰ পইচা সকলোৰে একাউণ্টত সোমাই গৈছে। যিসকলে নৱেম্বৰ মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল, সেইসকলৰ একাউণ্টত 10 ডিচেম্বৰত 11 বজাত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। ডাইৰেক্ট কিন্তু আপোনালোকৰ ডিবিটি লিংক থকা একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, সেইসকলৰ একাউণ্টত এই মাহৰ অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। এতিয়া যিসকলে জুন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই বা আৰু ডকুমেণ্ট জমা কৰিছিল, এতিয়া সেইসকলে কিমান তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব? যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ ডকুমেণ্ট জমা কৰিছে, এতিয়াও কিন্তু ফাইনেল ডেটটো অহা নাই। এতিয়া কিন্তু যে আপোনালোকে কিমান তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব বা কিমান তাৰিখে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব, এতিয়াও ফাইনেল ডেটটো অহা নাই। এতিয়া যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, অথবা যিসকলে এইবাৰ অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিছে, এতিয়া কিন্তু ভেৰিফাইৰ কাম চলি আছে। আপোনালোকে কিন্তু এই মাহৰ ভিতৰতে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যিসকলে অৰুণোদয় আঁচনিৰ কাৰণে এইবাৰ ডকুমেণ্ট জমা কৰিছে, আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰিব যে আপোনালোকৰ একাউণ্টত 1 টকা সোমাইছে নে সোমোৱা নাই। যদি আপোনালোকৰ একাউণ্টত 1 টকা সোমাইছে, তেনেহ'লে কিন্তু আপোনালোকে এই মাহৰ ভিতৰতে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব।